নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোকে বা প্ৰায় সংখ্যকে ইলেকশ্যন ট্ৰেইনিং অডি মানে কিবা অফিচিয়েল কামত যিসকলে চাৰ্জত আছে আৰু আপোনাৰ যিসকলে কিবা চেঞ্চাছৰ কামত লাগি থাকে তেওঁলোকে শিক্ষা সেতু এপত অনুপস্থিতিৰ কাৰণটো কেনেকৈ আপডেট কৰিব বা আপোনালোকে কিবা ট্ৰেইনিঙত বা অন ডিউটি বা কিবা চেঞ্চাছৰ কামত থাকিলেও যাতে শিক্ষা সেতু এপত আপুনি অনুপস্থিত নাথাকে, আপোনাৰ চেলাৰীৰ ক্ষেত্ৰত যাতে কোনো প্ৰব্লেম নহয়, এই অনুপস্থিতিৰ কাৰণটো দেখুৱাই কেনেকৈ আবেদন কৰিব বা কেনেকৈ ছুটি ল'ব অনুপস্থিতিৰ কাৰণ দেখুৱাই সেইটো জানিবৰ বাবে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাব। যিসকলে নাজানে তেওঁলোকে ছেভ কৰি ৰাখিব পাৰে আৰু নজনাসকলৰ বাবে এই ভিডিঅ'টো বিশেষকৈ গুৰুত্বপূৰ্ণ, গতিকে মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ। তাৰ বাবে লেটছ গো স্ক্ৰীন। শিক্ষাগুৰুসকল আপোনালোকে স্ক্ৰীনত আহক। যিসকলে ট্ৰেইনিং বা হিয়াৰিং বা অন্য কোনো কাৰণত বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰে, শিক্ষা সেতুত যাতে অনুপস্থিতি নেদেখায় বা অনুপস্থিতিৰ কাৰণটো কেনেকৈ আপডেট দিব তাৰ বাবে আপোনালোকে ক্ৰম ব্ৰাউজাৰত আহিব। ক্ৰম ব্ৰাউজাৰত আহি ইয়াতে গৈ চাৰ্চ কৰিব শিক্ষা সেতু পৰ্টেল আছাম, শিক্ষা সেতু অসম, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনালোকে যিসকলৰ ডেস্কটপ ছাইটটো অন নাই অন কৰি ল'ব। এতিয়া আপোনালোকে নিজৰ ডেস্কটপটো কৰিব 180 এনেকৈ চাৰ্জাৰ পাছৱৰ্ড বেলেগ হ'ব পাৰে। ইয়াতে ডিষ্ট্ৰিক্টটো কৰিব, ইয়াতে পাছৱৰ্ডটো আনি ল'ব নিজৰ প্ৰয়োজন মতে। কিবা অসুবিধা হ'লে এনেকৈ বনাই ল'ব ভালদৰে, যাতে বাৰে ভুল নামাৰে, দেৰি হ'ব তেতিয়াহ'লে। এতিয়া মই লগ ইন কৰিলোঁ। এনেকৈ আপোনালোকে লগ ইন কৰি লৈ ইয়াতে সোঁফালে মই দেখুৱাই দিছোঁ। সোঁফালে এইটো 3 ডট আছে যে, 3টা আছে যে, এই 3টা আছত ক্লিক কৰি ইয়াতে তলৰ ফালে কি কৰিব আপোনালোকে একদম ষ্টাফ, এইটো টিচাৰ এণ্ড ষ্টাফ, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনালোকে এই ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন, ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট, ইয়াতে আপোনাৰ আপডেট এবচেণ্টৰ ৰিজনটো আপডেট কৰিবৰ কাৰণে ইয়াতে ক্লিক কৰিব। মই মোৰটো কৰি দেখুৱাইছোঁ। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে আপডেট ৰিজনটো কৰিব লাগিব। ইয়াতে মই মোৰ নামটো দিছোঁ বাবুল চন্দ্ৰ দাস। ইয়াতে আপোনালোকে কোনদিন আপোনালোকৰ ট্ৰেইনিং আছে বা কিবা লিভ আছে সেইটো ল'ব। ট্ৰেইনিং থাকে বা কিবা হিয়াৰিং থাকে বা কিবা মিটিং থাকিলে হাফ ছুটি ল'ব পাৰে। হাফ ছুটি মানে অনুপস্থিতি সেইটো জনাব পাৰে। ইয়াতে ৰিজনটো মোৰ আপোনালোকে ইলেকশ্যন ডিউটি, অডি অন ডিউটি লিভ বা হাফ ডে মিটিং বা কিবা মিটিং থাকিলে, হিয়াৰিং থাকিলে, চেঞ্চাছ ডিউটি এনেকুৱা কাৰণে ল'ব। মোৰ ট্ৰেইনিং আছে, মই ট্ৰেইনিঙৰ কাৰণে লৈছোঁ। ইয়াতে ডকুমেণ্টটো আপোনালোকে ইয়াতে মানে ফাইল বনাই ল'ব পাৰে বা গেলাৰীৰ পৰা ল'ব পাৰে। মই গেলাৰীৰ পৰা লৈছোঁ ডকুমেণ্টটো। ইয়াতে যাওঁ, ইয়াতে গৈ মই ডাইৰেক্ট গেলাৰী বনাইছোঁ। গেলাৰীত আছে যিহেতু স্ক্ৰীনশ্বট লৈছোঁ। এইটো হৈ গ'ল। এতিয়া এইটো ছাবমিট কৰাৰ লগে লগে কি হ'ব আপোনাৰ হৈ গ'ল এইটো এবচেণ্ট ৰিজন ফটো ফাইল। এইটো আপোনাৰ আপডেট ৰিজন হৈ গ'ল, কি কাৰণত এবচেণ্ট আছোঁ। এনেকৈ আপোনালোকে ইলেকশ্যন ডিউটি বা অন ডিউটি লিভ বা কিবা হাফ মিটিং থাকিলে, হাফ ডেৰ ছুটি বা কিবা চেঞ্চাছ ডিউটি হিয়াৰিং থাকিলে এনেদৰে আপোনালোকে মানে আপডেট এবচেণ্ট ৰিজনছটো কি কৰিব পাৰে, আপডেট কৰিলে আপোনাৰ শিক্ষা সেতু এপত উপস্থিতিৰ কোনো প্ৰব্লেম নহয়। গতিকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।